সুবিধা আছে। ওয়েলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু আজি এটা বহুত গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ, গতিকে ভালকৈ চাব ভিডিঅ'টো। আৰু স্কিপ কৰি চালে বহুতখিনি অসুবিধাৰ সন্মুখীন হয়। ময়ো কিছুমান ভিডিঅ' চাওঁ, স্কিপ কৰাৰ পাছত মানে বুজি পাবলৈ বহুত অসুবিধা হয়, আকৌ চাবলগীয়া, আকৌ একদম নিমিলেগৈ মানে। সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'বিলাকো আৰম্ভণিৰ পৰা শেষৰলৈকে ভালকৈ চাব, তেতিয়াহে বুজি পাবলৈ সক্ষম হ'ব। তো আৰম্ভ কৰি দিওঁ বেছি দেৰি নকৰি, নে কি কয়? বেছি টাইম আজি ভিডিঅ'টোৰ টপিকটো হৈছে ফিটাৰ। কিছুমানে বহুত ষ্টুডেণ্ট বা বহুত ল'ৰা পাইছোঁ মই যে কিছুমানে ফিটাৰ কৰি লয়। ফিটাৰটো কৰাৰ পিছত মানে কি হয়, তেওঁলোকে ভাবে যে এই ফিটাৰটো কৰি এনেই হেৰি হ'ল নেকি, এনেই কৰিলোঁ নেকি, জব চব নোলাব নেকি, নেপাম, এনেকুৱা ধৰণৰ বহুত লগ পাইছোঁ। সেইকাৰণে আপোনালোকক কৈছোঁ, আৰু মোক কমেণ্ট কৰি আছে যে ফিটাৰ জববিলাক ফিটাৰ কৰিলে জবটো পাম নে নেপাম, ভাল হয় নে নহয়। মই এতিয়া ফিটাৰ কৰি ল'লোঁ, চাকৰি পাম নে, এনেকুৱা বিভিন্ন ধৰণৰ কুৱেশ্যন কৰি আছে তেওঁলোকে। সেইকাৰণে ভিডিঅ'টো বনাবলৈ আহিছোঁ আপোনালোকৰ আগলৈ। তো বহুখিনি সুধি মেলিহে চাই মেলিহে আপোনালোকক মই ৰিপ্লাইবিলাক দিম আজি। তো গতিকে চাব ভালকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো। ITI যিকোনো ট্ৰেডত, কিছুমান চাকৰি বেছিকৈ ওলাব পাৰে, কিছুমান কম ওলাব পাৰে, এনেকুৱা ধৰণৰ হয়। আৰু কিন্তু এনেকুৱা নহয় যে আপোনালোকে কিবা এটা ট্ৰেড কৰিলে কিন্তু সেইটো একো লাভজনক নহয়, কিবা নহয়। লাভজনক নহ'লে সেই ট্ৰেডটো নথ'বই, আপোনালোকক নকৰিবই, সেইবিলাক ITI নিশিকাবই কাকো। সেইকাৰণে প্ৰতিটো ট্ৰেড, প্ৰতিটো বিভাগ অতি গুৰুত্বপূৰ্ণ। এতিয়া ফিটাৰটো গৈছোঁ, ফিটাৰটো হ'লে মেকানিকেল টাইপৰে মেকানিকৰ বস্তু। এতিয়া ধৰি লওক, এতিয়া আমাৰ চাৰিওফালে আমাৰ কি হয়, আমাৰ ঘৰৰ চাৰিওফালে বা আমাৰ ঘৰৰ যিকোনো জেগাতে এটা নহ'লে কোম্পানী আছে, এটা ইণ্ডাষ্ট্ৰি আছে। তাত ফিটাৰ নহ'লে বা মেকানিক নহ'লে তাত সেই ইণ্ডাষ্ট্ৰিটো বা প্ৰতিষ্ঠানটো চলিবলৈ অসুবিধা হয়। তাত এজন ফিটাৰ লাগিব বা এজন মেকানিক লাগিবই, কাৰণ তেওঁলোকৰ টেকনিকেল বিভাগৰ মানুহ নহ'লে তাত ইঞ্জিন এটা ষ্টাৰ্ট কৰিব নোৱাৰে, ইঞ্জিন এটা কৰিব নোৱাৰে, এছেম্বল কৰিব নোৱাৰে। সৰু বস্তুৰ পৰা কৰি মেলি এছেম্বল কৰি মেলি তেওঁলোকে এটা ডাঙৰ ইঞ্জিন বনায়। তেনেকুৱা ধৰণৰ ফিটাৰৰ কাম। আৰু ফিটাৰৰ কামবিলাক বহুত আছে। আপোনালোকে নেভাবিব যে এই ফিটাৰটো কৰি ল'লোঁ, মই এতিয়া চাকৰি নেপাম, এনেকুৱা মনোভাৱ নানিব আপোনালোকে। তো পাব চাকৰি। আপোনালোকে আপোনাৰ মনটোৰ ওপৰত কথা, নিজৰ ওপৰত কথা, যে চাকৰি বিচৰাৰ ওপৰত কথা, তেনেকুৱা ধৰণৰ। তো যিসকলে ফিটাৰ কৰি থৈছে, কিছুমানে ৰিগত সোমাবলৈ বিচাৰে, তেওঁলোকে ৰিগত সোমাবলৈও সুবিধা আছে, পাৰিব সোমাবৰ কাৰণে। তাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। কিন্তু আৰু ইয়াত ফিটাৰটো অলপ কি হয়, ৰিগ ছাইডত অলপ পষ্টটো কম ওলায়। মই কৈছোঁৱে আগতে যে কিছুমানত পষ্ট বেছি থাকে, কিছুমানত কম থাকে। ইয়াতে মেইন কথাটো লৈ আহিছোঁ, মেইন টপিকটোলৈ, যে বহুতে সুধি আছে যে মই এতিয়া ফিটাৰ কৰিলোঁ, ৰিগত সোমাবলৈ পাৰিম নে নোৱাৰিম। তো নিশ্চয় পাৰিব আপোনালোকে ৰিগত সোমাবৰ কাৰণে। কিন্তু কৈছোঁ, আগতেও কৈ আহিছোঁ যে ফিটাৰৰ পষ্টটো অলপ কম থাকে, সেইকাৰণে অলপ অসুবিধা, সিমানো অসুবিধা নহয়। আপোনালোকে নিশ্চিন্ত থকা চাকৰি পাবই। আৰু কি হয়, আমাৰ ৰিগবিলাকত পাম্প থাকে, ছাইডত দেখাই দিছোঁ, মাৰ্ট পাম্প। তো তেনেকুৱা পাম্প ফিটাৰ বুলি এনেকৈ থাকে, পাম্প ফিটাৰ কিছুমান ৰিগত থাকে, কিছুমানৰ নাথাকে। এতিয়া আমাৰটোত নাই, আমি প্ৰায়বিলাক আমিয়ে কৰিব লাগে। যেতিয়া মেজৰ মেকানিকেলৰ কাম হয়, ডিজেল মেকানিকৰ, তেতিয়া সেইবিলাক কাম কৰে। আৰু এতিয়া তাততো এতিয়া ফিটাৰ নাই, সেইকাৰণে কি হয়, ডিজেল মেকানিকবিলাকে তাত কৰে। সেইকাৰণে আপোনালোকে এজ এ ফিটাৰ হিচাপে কাম সোমাবলৈ হ'লে কিছুমানত সুধি চাওক, আপোনালোকক জইনিং দিবও পাৰে ফিটাৰ কৰিলে। কাৰণ আপুনি এটা টেকনিকেল বিভাগতে শিকিছে বা ITI কৰিছে, নহয় জানো? সেইকাৰণে আপুনি সুধি চাব পাৰে কিছুমান প্ৰাইভেট ৰিগত, মই এনেকৈ ফিটাৰত কাম কৰিছোঁ, যে মই ইয়াত জইন কৰিব পাৰিম নে নোৱাৰিম। তেতিয়া সেই কোম্পানীটোৰ প্ৰতিষ্ঠানৰ গৰাকীসকলে বা মেনেজাৰ যিসকলে চায়, তেওঁলোকে তেতিয়া আপোনালোকক বুজাই দিব যে এইটো ট্ৰেডত চাকৰি কৰিব পাৰিব নে নোৱাৰে। যে ফিটাৰ কৰিলোঁ, এতিয়া ইয়াত আপুনি কোনটো হেৰিয়ত যাব, বিভাগত কোনটোত কৰিব, ৰিগটোত পষ্ট খালী আছেনে নাই, পষ্ট এজ এ ফিটাৰ হিচাপে তাত জইন কৰিব পাৰিব নে নোৱাৰে। তেতিয়া সেই কোম্পানীৰ অ'নাৰজনে ক'ব, বা কোম্পানী যিসকলে চলাই আছে, চাই আছে, তেওঁলোকে ক'ব। গতিকে আপুনি ফিটাৰ কৰিলোঁ বুলি এনেকৈ মন চন মাৰি নিদিব যে চাকৰি নেপাম, নোলায়, এনেকুৱা নহয়। আপোনালোকে আমাৰ চাৰিওফালে আমি য'ত থাকোঁ, চাৰিওফালে যিমান ইণ্ডাষ্ট্ৰি থাকে বা প্ৰতিষ্ঠান থাকে, তাত এজন টেকনিকেলৰ ব্যক্তিৰ প্ৰয়োজন বা কৰ্মচাৰীৰ প্ৰয়োজন হয়। গতিকে ফিটাৰজনো আপোনালোকেও চাকৰি পাব।
তো ৰিগত কিন্তু পায়, ৰিগত কিন্তু অলপ কম ওলায়। হ'লেও আপোনালোকে সুধি চাওকচোন, যদি আপোনাৰ ওচৰত ফিটাৰ চাৰ্টিফিকেটখন আছে তেতিয়াহ'লে আপুনি কোম্পানীবিলাকলৈ যাওক, সোধক যে মোৰ এনেকুৱা ধৰণৰ চাৰ্টিফিকেটহে আছে যে কৰিব পাৰিম নে নোৱাৰিম। তো তেতিয়া আপুনি ক্লিয়াৰ হৈ যাব। মইতো কৈছোঁ আপোনালোক পাৰিব, কাম কৰিব, দিয়া নিদিয়া সেই তেওঁলোকৰ ওপৰতে কথা। গতিকে চাওকচোন, ট্ৰাই কৰি চাওক, পাবই আৰু পাব পাৰে নহয়, পাবই। তো বুজি পালে, ক্লিয়াৰ হ'ল আপোনালোকৰ। কমেণ্ট কৰি আছিলে সেইকাৰণে ভিডিঅ'টো আজি বনাবলৈ চেষ্টা কৰিলোঁ। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে, ধন্যবাদ। লগ পাম অন্য এটা ভিডিঅ'ত। চেনেলটোলৈ নতুনকৈ আহিছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, আৰু কিনো ক'ম আৰু এনেকৈ কমেণ্ট কৰি গৈ থাকিব, মৰমবিলাক দি থাকিব।